এই মুহূৰ্তৰ ডাঙৰ খবৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন কৰিছে চৰকাৰে 5জনীয়া লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত লৈছে আজি ৰাজ্যিক কেবিনেটে এই মুহূৰ্তৰ ডাঙৰ খবৰ 5জনীয়া লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে চৰকাৰৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছে অধিবক্তা জিয়াউৰ কামাৰক সহযোগী হিচাপে জিয়াউৰ কামাৰৰ লগত থাকিব অধিবক্তা ব্ৰজেন্দ্ৰ চৌধুৰী কিশোৰ দত্ত প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাল অধিবক্তা হিচাপে জিয়াউৰ কামাৰক দিয়া হৈছে স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ ব্ৰজেন মোহন চৌধুৰীক দিয়া হৈছে এডিশনাল পাব্লিক প্ৰসিকিউটৰ কিশোৰ দত্তক দিয়া হৈছে এসিস্ট্যান্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আৰু প্ৰাঞ্জল দত্তক দিয়া হৈছে এসিস্ট্যান্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ লগতে বিকাশ জামাৰক দিয়া হৈছে এসিস্ট্যান্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এই 5জন অধিবক্তা এতিয়া আগুৱাই নিব ন্যায়িক প্ৰক্ৰিয়া জুবিন গাৰ্গৰ মৃত্যুৰ মন্তব্য আছে শুনাও খুজিছো জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰৰ টিম এটা গঠন কৰোঁ জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী তেখেতে এডিশনাল স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা কিশোৰ দত্ত তেখেতে এসিস্ট্যান্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা প্ৰাঞ্জল দত্ত তেওঁ এসিস্ট্যান্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা বিকাশ জামাৰ তেখেত এসিস্ট্যান্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টিমটোৱে এই গোটেই যি আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ অভিযোগনামা দাখিল কৰিছোঁ এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব আদালতক তেওঁলোকে সহায় কৰিব জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰৰ টিম এটা গঠন কৰোঁ জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব